নমস্কাৰ, আপুনি চাইছে লাৰ্ণিং টেকে। আপুনি যদি চেনেলটোত নতুন আহিছে তেনেহ'লে নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কিয়নো আপুনি এই চেনেলৰ যোগেদি নতুন খবৰবোৰ পাই থাকিব। আজি আপোনালোকৰ সৈতে ADRE গ্ৰেড 3 কাট অফ কিমান যাব পাৰে সেই বিষয়ে আলোচনা কৰিম। চ' আশা কৰিম আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ ভালদৰে চাব আৰু লগতে নিজৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰি দিব। আপোনালোকে জানে যে যোৱাবাৰ কাট অফ কিন্তু বহুত হাই গৈছিলে, কিন্তু যোৱাবাৰৰ তুলনাত এইবাৰ কিন্তু কাট অফ ইমান হাই নাযায়, কাট অফ লয়ে যাব। কিয়নো আপোনালোকে জানে যে পোষ্টৰ সংখ্যা কম হ'লেও মানুহৰ সংখ্যা বেছি যদিও সকলোৱে এই কাৰণে হয়তো এপ্লাই কৰি থৈছে যে এপ্লাই কৰোঁতে যিহেতু পইচা নালাগে, যাৰ কাৰণে বহুতে এপ্লাই কৰিছে আৰু কোনো ধৰণৰ আপোনালোকৰ পাৰ্চেণ্টেজ নালাগে, অকল 8 পাছ হ'লেই হ'ল বা হায়াৰ ছেকেণ্ডেৰী পাছ হ'লেই হ'ল বা মেট্ৰিক পাছ হ'লেই হ'ল বা ডিগ্ৰী পাছ হ'লেই হ'ল, এনেকুৱা ধৰণৰ যিহেতু কণ্ডিশ্যন, অৰ্থাৎ কোনো ধৰণৰ পাৰ্চেণ্টেজৰ ৰিকুৱায়াৰ্ড নাই, যাৰ কাৰণে হয়তো সকলোৱে এপ্লাই কৰিছে। লগতে আপোনালোকৰ কোনো ধৰণৰ ফিজ লোৱা নাছিলে, যাৰ কাৰণে সকলোৱে এপ্লাই কৰিছে। কিন্তু যিমান এপ্লাই কৰিছে তাৰ ভিতৰত আপোনালোকৰ 20 পৰা 30% ষ্টুডেণ্টছে কিন্তু পৰীক্ষাই দিয়া নাছিলে। বাৰু যিয়ে নহওক, আমাৰ হিচাপ সেইটো নহয়। আপোনালোকৰ যিমানেই পৰীক্ষা নিদিয়ক কিয় তাৰ ভিতৰত আপোনালোকৰ কম্পিটিশ্যন খুব কম ষ্টুডেণ্টছৰ মাজতহে হ'ব। কিন্তু আৰু এটা কথা মনত ৰাখিব, কিন্তু যোৱাবাৰ বহুতো এনেকুৱা ষ্টুডেণ্টছ আছে যিবোৰ নেকি অলপৰ কাৰণে পোৱা নাছিলে, অৰ্থাৎ ADREত পোৱা নাছিলে। সেই ছাত্ৰসকলৰ লগতেহে আপোনালোকৰ কম্পিটিশ্যন। আৰু নতুনকে যিসকলে হয়তো এপ্লাই কৰিছে, হয়তো আগৰ সোমবাৰৰ কিছু ষ্টুডেণ্টছো পাব, অৰ্থাৎ ADREত যিসকলে পোৱা নাছিলে 2023ত, সেইসকল ষ্টুডেণ্টছৰ লগত নিউ ষ্টুডেণ্টছসকলৰ বেছিভাগ কম্পিটিশ্যনটো হ'ব। কিয়নো বহুতো ষ্টুডেণ্টছ এনেকুৱা আছে খুব কম নম্বৰৰ কাৰণে সিহঁতে পোৱা নাছিলে। বাৰু যিয়ে নহওক, আপোনালোকৰ এইবাৰ কাট অফ কিমান যাব পাৰে সেই বিষয়ে যিহেতু মই আলোচনা কৰিম, আপোনালোকৰ এইটো টেণ্টেটিভ কাট অফ বুলি ধৰিব পাৰে। চ' আপোনালোকে স্কিপ নকৰিব, ভালদৰে চাব। আৰু যদি আপোনালোকৰ মই দিয়া কাট অফৰ অনুসৰি যদি আপোনালোকৰ যদি মাৰ্কখিনি পাইছে, অৰ্থাৎ স্ক'ৰ কৰিছে, তেনেহ'লে আপোনালোকে নিশ্চয় স্কিল টেষ্টৰ কাৰণে আপোনালোকে প্ৰিপেৰেশ্যন চলাই যাব। কিয়নো আপোনালোকে জানে যে ফেব্ৰুৱাৰীৰ লাষ্ট উইক আৰু মাৰ্চৰ ফাৰ্ষ্ট উইকত, ফেব্ৰুৱাৰীৰ লাষ্ট উইক অথবা মাৰ্চৰ ফাৰ্ষ্ট উইকত যিহেতু আপোনালোকৰ ৰিজাল্টখিনি দিব, আৰু ৰিজাল্ট দিয়াৰ ঠিক 1 মাহৰ ভিতৰতে আপোনালোকৰ স্কিল টেষ্টখিনি কমপ্লিট হৈ যাব। কিয়নো আপোনালোকে জানে যে মে'ৰ 10 তাৰিখে আপোনালোকৰ এপইণ্টমেণ্টখিনি দিব বুলি আমাৰ মামাই কৈছিলে। চ' আহক আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' আপোনালোকক মই আগতে ক'লো যে আপোনালোকৰ কাট অফখিনি বহুতে কম যাব। কিয় কৈছোঁ আপোনালোকৰ, আগৰবাৰৰ তুলনাত এইবাৰৰ পেপাৰটো যিহেতু অলপ টাফ হৈছিলে, আৰু লগতে আপোনালোকৰ নেগেটিভ মাৰ্ক আছিলে, যাৰ কাৰণে কাট অফ ইমান হাই নাযায়, লয়ে যাব। আগৰবাৰত বহুত বেছিয়ে হাই গৈছিল, যেনেকুৱা ধৰক আপোনালোকৰ ডিগ্ৰী লেভেলত যিটো আছিল, অৰ্থাৎ পেপাৰ 4 ডিগ্ৰী লেভেলৰ উইথ কম্পিউটাৰ লগতে উইদাউট কম্পিউটাৰৰ যিটো কাট অফ গৈছিলে বহুত বেছি গৈছিলে। কিন্তু এইবাৰ এনেকুৱা নহয়, এইবাৰ বহুত কম যাব। আপোনালোকৰ আগৰবাৰ যিটো বেচেলাৰ ডিগ্ৰীত যিটো আপোনালোকৰ কাট অফ হৈছিলে জেনেৰেলৰ কাৰণে, সেইটো গৈছিলে 147। এইটো আছিলে আপোনালোকৰ অকল বেচেলাৰ ডিগ্ৰী, আৰু উইথ কম্পিউটাৰ যিটো আছিলে তাতে গৈছিলে আপোনালোকৰ 126। এইবাৰ কিন্তু এনেকুৱা নহয়, আপোনালোকৰ যিটো আপোনালোকৰ পেপাৰ 4 আছে, অৰ্থাৎ BA লেভেলৰ যিটো আছে উইদাউট কম্পিউটাৰ, এইবাৰ আপোনালোকৰ BA লেভেলৰটো আপোনালোকৰ 110ৰ পৰা 115 কাট অফ যোৱাৰ সম্ভাৱনা আছে জেনেৰেলৰ কাৰণে। উইদাউট কম্পিউটাৰ যিটো, সেইটো 110ৰ পৰা আপোনালোকৰ 115 যোৱাৰ সম্ভাৱনা আছে। চ' আপোনালোকৰ যদি ইয়াৰ মাজত যদি আপোনালোকৰ স্ক'ৰ কৰিছে, তেনেহ'লে নিশ্চয় আপোনালোকে স্কিল টেষ্টৰ কাৰণে প্ৰস্তুতি চলাই থাকক। তাৰপিছত আপোনালোকৰ উইথ কম্পিউটাৰ 126 আগৰবাৰ গৈছিল, এইবাৰ কিন্তু 126 এইবাৰ নাযায়। এইবাৰ আপোনালোকৰ ধৰক 105ৰ পৰা 110 যোৱাৰ সম্ভাৱনা আছে, এইটো জেনেৰেলৰ কাৰণে। আৰু বাকী যিবোৰ আছে OBC
OBC SC ST এইবোৰ যিবোৰ আছে আপোনালোকে -3 পৰা -5 এটা কৰি ল'ব যিটো মই জেনেৰেলৰ কাৰণে যিটো মই কাট অফ কৈ আছো তাৰ পৰা আপোনালোকে -3 পৰা -5 এটা কৰি ল'ব অৰ্থাৎ বিএত যেহেতু আপোনালোকৰ 110 পৰা 115 যাব সো আপোনালোকৰ OBCৰ কাৰণে 105 পৰা 110 এটা ধৰিব পাৰে তাৰপিছত আপোনালোকৰ ডিগ্ৰী লেভেল যেটো অৰ্থাৎ উইথ কম্পিউটাৰ যেটো আছে তাতে আপোনালোকৰ মই কলো 105 পৰা 110 যাব তাৰপিছত আপোনালোকৰ এইচএস লেভেলৰ যেটো আছে এইচএস লেভেলত আপোনালোকৰ যোৱা বাৰত জেনেৰেলত আপোনালোকৰ 123 কৈছিলে কিন্তু এইবাৰ 123 নাযায় ইমান নাযায় এইবাৰ আপোনালোকৰ 105 পৰা 110 ইয়াৰ মাজতে হয়তো থাকিব পাৰে কিয়নো আপোনালোকৰ এইবাৰ নেগেটিভ মাৰ্ক আছে লগতে পেপাৰটো আপোনালোকৰ অলপ টাফ আছিলে তাৰপিছত আপোনালোকৰ যেটো আপোনালোকৰ এইচএস ৰ লগতে আপোনালোকৰ সায়েন্স আছিলে সেই সকলৰ কাৰণে আপোনালোকৰ যোৱাবাৰ আপোনাৰ 118 গৈছিলে কিন্তু এইবাৰ 118 নাযায় এইবাৰো আপোনালোকৰ 100 পৰা আপোনালোকৰ 110 ইয়াৰ ভিতৰতে আপোনালোকৰ এইচএস অৰ্থাৎ সায়েন্সৰ সকলৰ কাৰণে 100 পৰা 110 ইয়াৰ ভিতৰতে আপোনালোকৰ থকাৰ চান্সেছ আছে তাৰপিছত আপোনালোকৰ পেপাৰ 4ৰ কাৰণে আপোনালোকৰ চান্সেছ আছে আগৰবাৰ যেহেতু আপোনালোকৰ 103 গৈছিলে কিন্তু এইবাৰ ইমান নাযায় আপোনালোকৰ 85 টু 90 ধৰি লওক ইয়াৰ ভিতৰতে আপোনালোকৰ ড্ৰাইভাৰৰ কাৰণে আপোনালোকৰ কাট অফ খিনি যোৱাৰ সম্ভাৱনা আছে আৰু উইমেনৰ কাৰণে আপোনালোকৰ বহুতে কম যাব ড্ৰাইভাৰ পদৰ কাৰণে উইমেনৰ কাৰণে আপোনালোকৰ 40ৰ পৰা 50 এনেকুৱা যাব পাৰে জেনেৰেলৰ কাৰণে কৈছো আৰু বাকি আপোনালোকৰ এসটি এসসি এইবোৰতো আপোনালোকৰ কম যাব আপোনালোকে জানে -3 পৰা -5 এটা কৰি ল'ব আৰু লগতে ইয়াৰ মাজত যদি আপোনালোকে স্ক'ৰ কৰিছে নিশ্চয় স্কিল টেষ্টৰ কাৰণে প্ৰস্তুতি চলাব কিয়নো আপোনালোকৰ স্কিল টেষ্টটো এক মাহৰ ভিতৰতে হ'ব সো আপোনালোকে প্ৰেক্টিস কৰক নিশ্চয় পাই যাব এইবাৰ যদি আপোনালোকৰ লিষ্টত নাম আহে তথাপি কিন্তু আৰু এটা আপোনালোকৰ স্টেপ আছে সো সেই স্টেপটো কেনেদৰে কমপ্লিট কৰিব তাৰ কাৰণে আপোনালোকে প্ৰস্তুতি চলাই যাওক আশা কৰিম আপোনালোকে যিমানখিনি কষ্ট কৰিব সেয়া ব্যৰ্থ নহয় নিশ্চয় আৰু যদি ব্যৰ্থ হয় কিবাকে আপোনালোকে নেক্সটত আৰু ট্ৰাই কৰিব নিশ্চয় ভাল হ'ব সো আপোনালোকৰ ভিডিঅটো চাই যদি ভাল লাগিছে তেনেহলে নিশ্চয় লাইক কমেন্ট আৰু শ্বেয়াৰ কৰি দিব লগতে সাবস্ক্ৰাইব এটা কৰিবলৈ নাপাহৰিব ধন্যবাদ